দিহানাম হৈছে অসমীয়া সংস্কৃতিৰ অন্যতম এক অলংকাৰ স্বৰূপ। এই দিহানাম ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হ্ৰাস পাব ধৰিছে। এনেধৰণৰ সংস্কৃতিসমূহ জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে কৃষ্টিৰ কঠীয়া নামৰ এটা NGOই। নকছাৰী ভেলৌগুৰি ৰংগমঞ্চত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়াৰ সহযোগত ভেলৌগুৰি যুৱ সমাজৰ ৰংগমঞ্চত মঙলবাৰৰ পৰা 10 দিনীয়া দিহানামৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। কৰ্মশালাৰ শুভ উন্মোচনৰ প্ৰাক মুহূৰ্তত অসমৰ হিয়াৰামঠু প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দেৱজিৎ দাসে আঁত ধৰা এই দিহানাম কৰ্মশালাৰ আদৰণি ভাষণ আগবঢ়ায় ভেলৌগুৰি যুৱ সমাজৰ সভাপতি ভুৱন মুক্তিয়াৰে। কৰ্মশালাৰ আয়োজক কৃষ্টিৰ কঠীয়াৰ পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰাই। উদ্দেশ্য ব্যাখ্যা আগবঢ়াই দিহা সম্ৰাট কমলা গগৈয়ে দিহানামৰ বিষয়ে বহুলভাৱে বক্তব্য দাঙি ধৰি কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল ভেলৌগুৰি উলুতলি সত্ৰৰ সত্ৰাধিকাৰ ভৈৰৱ মহন্ত, ভেলৌগুৰি যুৱ সমাজৰ উপদেষ্টা দুৰ্গাধৰ বৰা, সভাপতি ভুৱন মুক্তিয়াৰ, সম্পাদক বিজয় বৰা, কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ বিস্মিতা দত্ত আৰু সাংস্কৃতিক উন্নয়ন বিষয়া জ্যোতিষ্মা ভূঞা। প্ৰথম দিনাই অঞ্চলটোৰ শতাধিক মহিলাই এই দিহানাম কৰ্মশালাত অংশগ্ৰহণ কৰে। 28 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈ মুঠ 10 দিনীয়াভাৱে এই কৰ্মশালা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। এই কৰ্মশালাখনিয়ে অঞ্চলটোৰ দিহানামত এক জাগৰণৰ সৃষ্টি কৰিব বুলিও অনুমান কৰিব পৰা গৈছে। সমাজৰ মূল উদ্দেশ্য হৈছে শৈক্ষিক, মানসিক, ক্ৰীড়া, কেইটা দিশতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক আগুৱাই নিয়া, কণ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি যুৱক যুৱতী যিসকল আছে সকলোকে আমি এই আটাইকেইটা দিশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেয়া হ'ল মূল উদ্দেশ্য। আৰু সেই মূল উদ্দেশ্যৰ লগত সংগতি ৰাখি কৃষ্টি কঠীয়াৰ উদ্যোগত ভেলৌগুৰি যুৱ সমাজৰ সহযোগত আজি এই দিহানাম কৰ্মশালাৰ শুভাৰম্ভণি হ'ল। 10টা দিনলৈ দিহানামৰ কৰ্মশালা চলিব। আমি আশা কৰিছোঁ যে আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্যত এই দিহানামৰ কৰ্মশালাই যথেষ্ট উৎসাহিত কৰিব আৰু আমাৰ মাতৃসকল বা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকল এই দিহানাম প্ৰশিক্ষণৰ যোগেদি, কৰ্মশালাৰ যোগেদি ভৱিষ্যতে এটা সুনিৰ্দিষ্ট পথত যাতে দিহানামৰ ওপৰত অধিক শিক্ষা অৰ্জন কৰিব পাৰে তাৰে আমি নকছাৰী এই ভেলৌগুৰি অঞ্চলটো এটি সাংস্কৃতিক নগৰ সদৃশ, আমাৰ যোৰহাট জিলাৰ এডোখৰ সংস্কৃতিৰ নগৰ সদৃশ, বৰ্গৰ সদৃশ। ক'বলৈ ভাষা নাই, ইমান ধুনীয়াকৈ উদ্যোক্তাসকলে ইয়াত আয়োজন কৰিছে, বিশেষকৈ অসম চৰকাৰে পোষকতা কৰিছে। সেইটো অত্যন্ত এটা গৌৰৱৰ বিষয়। অসমৰ দিহানাম সংস্কৃতিৰ এজন সামান্য শ্ৰমিক হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম চৰকাৰৰ আওতালৈ যে দিহানাম আহিছে, এটা বৰ ডাঙৰ কথা, নতুন পুৰুষৰ বাবে এটা শুভবাৰ্তা। গতিকে আমি শুভেচ্ছা জনাইছোঁ, সুন্দৰভাৱে আহিছে আৰু আইসকলে এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে দিহানাম প্ৰশিক্ষণ লোৱাৰ ব্যৱস্থা কৰিছে। মই নিজে প্ৰশিক্ষক হিচাপে নহয়, মই দিহানাম জগতৰ এজন ছাত্ৰ হিচাপে খুব ভাল লাগিছে, আচলতে ভাল লাগিছে আৰু এটা আশা, নতুন পুৰুষে যে আগবাঢ়ি আহিছে আৰু এই নতুন পুৰুষে আগবাঢ়ি অহাৰ কাৰণে এটা আমি আশা কৰিব পাৰি যে ভৱিষ্যত প্ৰজন্মই দিহানামটোক খুব সুন্দৰভাৱে বিজ্ঞানসন্মতভাৱে আগবঢ়াই লৈ যাব, অধ্যয়ন কৰিব আৰু এই অধ্যয়নৰ জৰিয়তে আমাৰ দিহানামে বিশ্ব দৰবাৰত নিশ্চয় প্ৰতিষ্ঠা লাভ কৰিব। আৰু সেইকাৰণে উদ্যোক্তাসকলক ভেলৌগুৰি যুৱ সমাজ তথা কৃষ্টি কঠীয়া এই সমস্ত দুয়োটা অনুষ্ঠানক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞ প্ৰকাশ কৰিছোঁ। আৰু আপোনাসকল সংবাদকৰ্মীসকলে ইমান সুন্দৰভাৱে ইয়াত প্ৰচাৰ কৰাৰ পোষকতা কৰিছে, ইও আমাৰ বাবে এটা শুভ লক্ষণ। আপোনাসকললৈও আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। 28 অক্টোবৰৰ পৰা আৰম্ভ হৈছে দিহানামৰ 10 দিনীয়া কৰ্মশালা। 6 নৱেম্বৰত আমাৰ সামৰণি পৰিব আৰু আমাৰ ইয়াতে সমল ব্যক্তি হিচাপে আহিছে আজিৰ পৰা শ্ৰীযুত কমলা গগৈ, দিহা সম্ৰাট কমলা গগৈ। তেখেতে আমাৰ মহিলাসকলক প্ৰশিক্ষণ দিব আৰু ইয়াতে যথেষ্ট মহিলা আমাৰ সমবেত হৈছে। প্ৰায় আজি 100ৰ ওপৰত মহিলাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আমি খুব সুখী অনুভৱ কৰিছোঁ আৰু খুব উৎসাহেৰে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। 10 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু লগতে ভেলৌগুৰি অঞ্চলৰ, যিহেতু আমি মৰিয়নি, নকছাৰী, ভেলৌগুৰি অঞ্চলত এই প্ৰশিক্ষণটো দিছোঁ, ভেলৌগুৰি ৰংগমঞ্চ প্ৰাংগণত। ইয়াৰ যিখিনি ভেলৌগুৰিৰ যুৱ সমাজ আছে, যুৱ সমাজে আমাক সহযোগিতা আগবঢ়াইছে, তাৰ বাবে তেখেতসকললৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সফলতাৰে যাতে এই 10 দিন পাৰ হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই যি
কাম, আমাৰ এই যি আমি কাৰ্যপন্থা হাতত লৈছোঁ, আমাৰ উদ্দেশ্য হৈছে লোকসংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ। তাৰ বাবে আপোনালোকৰ সহযোগিতা অবিহনে এইখিনি সম্ভৱ নহয়। এই অঞ্চলত যে এইখিনি হৈ আছে সেইখিনি আপোনালোক আজি অহাৰ বাবেহে ৰাইজে জানিবৰ বাবে সক্ষম হ'ব। তাৰ বাবে আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও আমাৰ এই অনুষ্ঠানটি যাতে কুশলে মংগলে হৈ যায় তাৰ বাবে আমাক আশীষ দিব বুলি আমি ভাবিছোঁ। ধন্যবাদ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।